মানে তেতিয়াহ'লে আপোনাৰ 200 টকাটো অথলে গ'ল। অটোমেশ্যনৰ সুবিধাটো এনেকুৱা ধৰণৰ যে নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মিউটেশ্যন সম্পৰ্কে, মানে অটোমেশ্যন সম্পৰ্কে। অটোমেশ্যন সম্পৰ্কে বহুতো মানুহে জানে, কিন্তু বহুতেই নাজানে। যিসকলে নাজানে তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তেখেতসকলে যাতে অটোমেশ্যন মানেনো কি, এই অটোমেশ্যন ক'ত কেনেকৈ ব্যৱহাৰ হয়, ইয়াৰ সুবিধা অসুবিধা সেই সম্পৰ্কে অকণমান জ্ঞান পায় বা আভাস পায়, সেইবাবেই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, কাৰণ কিয় এইবোৰ কথা সকলো মানুহে জনাটো অতিকৈ প্ৰয়োজন। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ, তেতিয়া আপুনি প্ৰথমে ন'টিফিকেশ্যন পাই যাব। আৰু এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। অটোমেশ্যন বা অটোনামজাৰি প্ৰধানতঃ ব্যৱহাৰ হয় যিসকল মানুহে নতুনকৈ মাটি ক্ৰয় কৰিছে বা নতুনকৈ মাটি ক্ৰয় কৰিবলৈ ওলাইছে তেখেতসকলৰ ক্ষেত্ৰত। আপুনি এডোখৰ মাটি নতুনকৈ ক্ৰয় কৰিছে বা ক্ৰয় কৰিবলৈ ওলাইছে, তাৰে আগমুহূৰ্তত আপুনি প্ৰথমে মাটিখিনি এগ্ৰিমেণ্ট কৰিব। এগ্ৰিমেণ্ট কৰাৰ পিছত আপুনি মাটিখিনি চেল পাৰমিশ্যনৰ কাৰণে আবেদন কৰিব, বা NOC যিখন কয়। ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আমি NOC উলিয়াব লাগে বা চেল পাৰমিশ্যন উলিয়াব লাগে। চেল পাৰমিশ্যনৰ কাৰণে আবেদন কৰিব। আপুনি চেল পাৰমিশ্যনৰ কাৰণে আবেদন কৰাৰ সময়ত মণ্ডলৰ ৰিপৰ্ট চিপৰ্ট দিয়া হৈ গ'ল, কানানগৰ চহী হৈ গ'ল, বা চাৰ্কুল অফিচাৰেও ছিগনেচাৰ কৰা হ'ল। তাৰপিছত আপুনি এইখিনি অনলাইন কৰিব লাগিব। যেতিয়া অনলাইন কৰিবলৈ যাব, অনলাইন কৰাৰ সময়ত আপোনাক অনলাইন কৰাৰ পিছত তাৰ পৰা এখন ৰচিদ দিব। এই ৰচিদখনত যদিহে লক্ষ্য কৰে, প্ৰথমে NOC ফিজ বুলি থাকিব, তাৰপিছত থাকিব অটোমেশ্যন এমাউণ্ট বুলি। অটোমেশ্যন এমাউণ্ট 200 টকা এটা ধৰা থাকিব। মানে আপোনাৰ একেলগে NOCৰ লগতে মিউটেশ্যন বা নামজাৰিৰ কাৰণে যিটো ফিজ, সেই ফিজটো একেলগে লোৱা গ'ল। আপুনি আৰু পিছত নতুনকৈ যেতিয়া মাটিটো ৰেজিষ্টাৰ হৈ আহিব, ৰেজিষ্টাৰ হোৱাৰ পিছত নতুনকৈ নামজাৰিৰ কাৰণে আবেদন কৰিব নালাগে। বহুতো মানুহে কৰে কি, নজনাৰ ফলত বা ভুলবশতঃ অটোমেশ্যন কৰা থাকিলেও মাটিটো ৰেজিষ্টাৰ হৈ অহাৰ পিছত তেখেতে আৰু নতুনকৈ মিউটেশ্যনৰ কাৰণে আবেদন কৰে। মানে তেতিয়াহ'লে আপোনাৰ 200 টকাটো অথলে গ'ল বা এনেই গ'ল নজনাৰ ফলত। গতিকে সেইবাবে এই কথাখিনি সকলোৱে জানিব লাগে যে অটোমেশ্যন কৰা থাকিলে মাটিটো ৰেজিষ্ট্ৰেশ্যন হৈ অহাৰ পিছত আৰু নতুনকৈ মিউটেশ্যনৰ কাৰণে বা নামজাৰিৰ কাৰণে আবেদন কৰিব নালাগে। অটোমেশ্যনৰ সুবিধাটো এনেকুৱা ধৰণৰ যে মাটিটো ৰেজিষ্টাৰ হোৱাৰ পিছত ৰেজিষ্টাৰ অফিচৰ পৰা ডাইৰেক্ট তেখেতসকলৰ যিখিনি কৰিব লগা থাকে অফিচিয়েলি চাৰ্কুল অফিচাৰৰ তালৈ পঠাই দিয়ে। আপোনাৰ নামত যে মাটিখিনি ৰেজিষ্টাৰ হৈছে, সেই ৰিপৰ্টটো ছাব ৰেজিষ্টাৰ অফিচে ডাইৰেক্ট চাৰ্কুল অফিচাৰৰ তালৈ পঠাই দিয়ে। অটোমেশ্যন কৰা থাকিলে মাটিখিনি ৰেজিষ্টাৰ হোৱাৰ পিছত সেই মাটিখিনি নিজে নিজেই নামজাৰি হ'ব লাগে। যদিও আপুনি এটা কাম কৰিব পাৰে, এই ৰেজিষ্টাৰ হৈ অহাৰ পিছত ৰেজিষ্ট্ৰেশ্যন যিখন ডিড বা NOCখন আপুনি এবাৰ চাৰ্কুল অফিচাৰৰ তাত দেখাব পাৰে, বা তেখেতক ক'ব পাৰে যে মোৰ এই মাটিটো ৰেজিষ্ট্ৰেশ্যন হৈছে, আপুনি এইখিনি নামজাৰি সোনকালে কৰি দিব লাগে। কিন্তু এপ্লাই যোগে নহয়, আপুনি মৌখিকভাৱে গৈ তেখেতক লগ কৰিব পাৰে। লগ কৰি যিখন আপোনাৰ NOC ওলাইছিল সেই NOCখন আৰু ৰেজিষ্ট্ৰেশ্যন ডিডখন এবাৰ দেখাই আহিব পাৰে। তেতিয়া আপোনাৰ কামটো হয়তো অতি সোনকালে তেখেতে কৰি দিব। আজিৰ এই সৰু ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম মাটি বাৰী সম্পৰ্কীয় এনেকুৱা ধৰণৰ ভিডিঅ' লৈ। ধন্যবাদ। জয় অসম।